হেল্ল' এভৰিৱান, সবে বাৰতৰ ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া সবে বাৰতৰ আগদিনা ৰাতি, মানে মই ৰোজা ৰাখিবলৈ উঠিছিলোঁ। এয়া 3টামান বজাত উঠি ব্ৰাছ কৰি এয়া এটা চিম্পল অমলেট বনাই লৈছোঁ। মই ৰোজা ৰাখিলে ইমান একো খাব নোৱাৰোঁ, এইটো কাৰণে এয়া হেৰি কৰি আছোঁ। মই যেতিয়া বিয়া হোৱা নাছিলোঁ তেতিয়া এবাৰ ৰাখিছিলোঁ ৰোজা, আৰু এয়া বিয়া হোৱাৰ পিছত এবাৰ ৰাখিছোঁ ৰোজা। আৰু এয়া ভাত খাই পানী চানী খাই এটা খেজুৰি খাই ল'লোঁ, আৰু পাকঘৰৰ বাচনখিনি ধুই এয়া। হেল্ল' এভৰিৱান, ৰাতিপুৱা উঠিলোঁ। আজি উঠোতে দেৰি হ'ল, 9টা বাজি গ'ল। এতিয়া নাস্তা বনাই আছোঁ। যিহেতু মই ৰোজা ৰাখিছোঁ তো মই নাখাওঁ, ইনাই আৰু আব্বাকৰ কাৰণে বনাইছোঁ। আহক চাই থাকোঁ ভিডিঅ'টো। চাওকচোন কোনে কোনে ধৰিব পাৰিছে এইটো কি হয়। আৰু এয়া মোৰ মিনি কি হয় এইটো আপোনালোকে কমেণ্ট কৰি জনাব। এইফালে মই ঘৰৰ এইবিলাক কাপোৰ ধুইছিলোঁ সবে বাৰতৰ কাৰণে, আধা আধি জাপিলোঁ। এইবিলাক পৰ্দা কাপোৰ, জাইনামাজ, এনেকৈ এইবিলাক হাজবেণ্ডৰ কাপোৰ জাপি থৈ দিছোঁ। এইবিলাক এতিয়া চিজিল লগাম, পৰ্দা চৰ্দা লগোৱাই নাই। গাখীৰ দিছোঁ, তাই চাহ নাখায় যিহেতু। ইনাই এইফালে চাই দিয়া মামা। পপকৰ্ণ খাই বোলে, এয়া বনাই দিলোঁ। তুমি পপকৰ্ণ খাবা? হা, কেনেকৈ খাবা? নাম নাম খাবা, এটা খাই থাকা দেই। দুপৰীয়াৰ কাৰণে মাছ আনিছে, বাৰটাৰ কাৰণে মাংস আনিছে। মই দুভাগ কৰিছোঁ। এয়া মাংস, এইখিনি পোলাওত দিম, আৰু এইখিনি মই চব্জি বনাম, মানে এইখিনি এক্সট্ৰাকৈ থৈ দিম। দুভাগ কৰি কাটি ল'লোঁ। কিয় কান্দিছা? দিয়া না চকলেটটো দিয়া না বা দে আব্বাকো খুলে 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 তুই খাবি না খুলি না আব্বাকো দিবি অলপ। গা পা ধুই আহিলোঁ। এতিয়া 3:15 হ'ল। এতিয়া সবে বাৰতৰ কাৰণে বনোৱা সিজা আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই থাকিব আপোনালোকে। ৰোজা ৰাখিছোঁ যে একদম পূৰা পানী খাব পৰা নাই, উঠ শুকাই গৈছে। ৰিফাইন তেল আৰু মিঠাতেল মই মিক্স কৰি দিছোঁ। এইটো কালাৰটো তেনেকুৱা হৈছে, তাৰমানে চিলভাৰৰ হৈ যায়, সেইটোৰ কাৰণে তেনেকুৱা হৈছে। আৰু এইপিনে এয়া গৰম পানী, পিঁয়াজ কাটি থৈ দিছোঁ, জহা চাউল তিয়াই থৈ দিছোঁ। এয়া পিঁয়াজ ভাজি আছোঁ, গোটা গৰম মছলা দি দিছোঁ। এয়া মাংসৰ চব্জি হৈ আছে। এয়া চেনি, সাজটো সৰু হৈছে অকণমান, পুৰা ফুল হৈ গৈছে। কাঁহৰ কাঁহী ঢাকন মাৰি দিছোঁ। আপোনালোকে কি বনালে আজি সবে বাৰতত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া মগৰিবৰ টাইম হৈছে। এতিয়া ৰোজা ৰাখিছোঁ যিহেতু, অজু কৰি আহি কিনে ইফতাৰ কৰোঁ, কৰি আৰু নামাজখিনি পঢ়িব লাগিব মগৰিবৰ, আৰু 20 ৰাকাত নফল নামাজ পঢ়ি দিম। আজি সবে বাৰতৰ এইখিনিয়ে ভিডিঅ', আৰু আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিল মানে ভিডিঅ'টো চাই, আৰু ফ'ল' কৰি দিব। বহুত দিনৰ মূৰত দিলোঁ যিহেতু ভিডিঅ'। আৰু সকলোৰে যাতে সবে বাৰটো ভালে ভালে যায়, আৰু আহিবলগীয়া ৰমজান মাহটো যাতে ভালে ভালে যায়, তাৰে দোৱা কৰিম। আজি সকলোৱে কৰিব, ময়ো দোৱা, আপোনালোক সকলোৰে কাৰণে দোৱা কৰিম, আৰু আপোনালোকেও কৰিব। আৰু সেয়াই আজিলৈ তেতিয়াহ'লে এইখিনিয়ে।